নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আপোনাৰ এটা ভিডিঅলৈ এইকেদিন ভিডিঅ দিব পৰা নাছিলো অকমান অসুবিধাৰ কাৰণে তাৰ কাৰণে মই দুখিত আজিৰ পৰা আকৌ এই ভিডিঅ সিৰিজটো আৰম্ভ কৰিছো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে which refinery of Assam is known as Assam Accord Refinery অৰ্থাৎ অসমৰ কোনটো ৰিফাইনাৰীক আসাম একৰ্ড ৰিফাইনাৰী বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি নুমলীগড় ৰিফাইনাৰী মনত ৰাখিব আসাম একৰ্ড সাইন হৈছিল 1985 ত Next question to hudise je who was the prime minister of India during Assam Accord sign অৰ্থাৎ অসম একৰ্ড যেতিয়া সাইন হৈছিল সেই সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰাজীৱ গান্ধী Next question in which year Indian National Congress session held in Pandu অৰ্থাৎ কোন চনত ন্যাশনাল কংগ্ৰেছ অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডুত অধিৱেশন অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1926 ত ডিসেম্বৰ মাহত হৈছিল আৰু এই অধিৱেশনখন 41তম ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আছিল নেক্সট কোৱেশ্চন মহাত্মা গান্ধী কেম টু আসাম ফৰ দ্য ফাৰ্ষ্ট টাইম অৰ্থাৎ মহাত্মা গান্ধীয়ে অসমলৈ প্ৰথমবাৰৰ কাৰণে কেতিয়া আহিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 1921 মনত ৰাখিব মহাত্মা গান্ধীয়ে অসমলৈ 4বাৰ আহিছিল নেক্সট কোৱেশ্চন হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আসাম during Assam Accord sign অৰ্থাৎ অসম একৰ্ড যেতিয়া সাইন হৈছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি প্ৰফুল্ল কুমাৰ মহন্ত নেক্সট কোৱেশ্চনটো হৈছে where is Assam Police Training Center is located অৰ্থাৎ অসমৰ আৰক্ষী প্ৰশিক্ষণ যি মহাবিদ্যালয় আছে হেয়া ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি দেৰগাঁৱত অৱস্থিত হয় নেক্সট কোৱেশ্চনটো সুধিছে যে where is the Assam Regional Agriculture Research Center is located অৰ্থাৎ অসমৰ আঞ্চলিক যি কৃষি গৱেষণা কেন্দ্ৰ আছে হেয়া ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি তিতাবৰ অৰ্থাৎ কোনখন জিলা যদি অৱস্থিত বুলি আহে তেতিয়াহলে হ'ব যোৰহাট জিলাত নেক্সট কোৱেশ্চন what is the name of largest tree producing country in the world অৰ্থাৎ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি চাহ উৎপাদন ক'ত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ চাইনা নেক্সট কোৱেশ্চনটো হৈছে How long is the term of office of the Prime Minister of India? অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল কিমান বছৰ হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 5 বছৰ হয় মনত ৰাখিব ভাৰতবৰ্ষৰ যিমানবিলাক ইলেক্টেড ৰিপ্ৰেজেন্টেটিভ আছে প্ৰত্যেকৰে কাৰ্যকাল 5 বছৰেই হয় নেক্সট কোৱেশ্চন নেম দ্য লিষ্ট পপুলাছ ডিষ্ট্ৰিক্ট অফ আসাম অৰ্থাৎ অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ জনসংখ্যা তাতকৈ কম হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব Option number B, Dima Hasao. Next question to hoise, how many districts are come under BTAD? অৰ্থাৎ Boruland Territorial Area District or under পৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 4খন আৰু সেই ডিস্ট্ৰিক্ট এখন হৈছে কোকৰাঝাৰ বাক্সা উদালগুৰি আৰু চিৰাং নেক্সট কোৱেশ্চন ৰিসেন্টলি হু ইজ অনাৰ্ড এজ MS স্বামীনাথন এৱাৰ্ড অৰ্থাৎ অলপতে কাক 2023 বৰ্ষৰ MS স্বামীনাথন বঁটা প্ৰদান কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ BR কম্বোজ হয় তেওঁ হাৰিয়ানাত অৱস্থিত চৌধুৰী চৰণ সিং এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হয় নেক্সট কোৱেশ্চন সাইক্লোন মেধিলি was seen in news it was formed in অৰ্থাৎ ঘূৰ্ণীবতাহ মেধিলি ক'ত উৎপত্তি হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বে অফ বেংগল আৰু এটা ইম্পৰ্টেন্ট হয় মেধিলি সাইক্লোনৰ নামটো কাৰ দ্বাৰা নামকৰণ কৰা হৈছিল তেতিয়া হলে হ'ব মালদ্বীপৰ দ্বাৰা নেক্সট কোৱেশ্চন ৰিসেন্টলি হু ইজ ইলেক্টেড এজ প্ৰাইম মিনিষ্টাৰ অফ বাংলাদেশ অৰ্থাৎ অলপতে বাংলাদেশৰ নতুন প্ৰাইম মিনিষ্টাৰ হৈছে তেওঁ কোন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ শেখ হাসিনা হয় তেওঁ হৈছে বাংলাদেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকাল লাভ কৰা প্ৰধানমন্ত্ৰী হয় Next question to hoise which of the following is India's smallest union territory অৰ্থাৎ ভাৰতবৰ্ষৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটো কোনটো হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ লক্ষদ্বীপ হয় নেক্সট কোৱেশ্চন which channel separated Maldives from India অৰ্থাৎ ইণ্ডিয়া মালদ্বীপৰ পৰা কোনটো চেনেলৰ দ্বাৰা পৃথক কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 8 degree channel Next question to hoise what is the capital of Maldives অৰ্থাৎ মালদ্বীপৰ ৰাজধানী কি হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মালে Next question to hoise
মহম্মদ মইজু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ উইচ কাণ্ট্ৰি অৰ্থাৎ মহম্মদ মইজু কোনখন দেশৰ ৰাষ্ট্ৰপতি হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মালদ্বীপছ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথমজন উপ ৰাষ্ট্ৰপতি কোন আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিলে নেক্সট কুৱেশ্যন ইন হুইচ প্লেচ ফাৰ্ষ্ট টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছড অৰ্থাৎ ভাৰতবৰ্ষত প্ৰথমটো চাহ নিলাম কেন্দ্ৰ ক'ত প্ৰতিষ্ঠা কৰা হৈছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কলকাতাত 1881 চনত প্ৰতিষ্ঠা কৰা হৈছিলে নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য নালন্দা ইউনিভাৰ্চিটি লোকেটেড অৰ্থাৎ নালন্দা ইউনিভাৰ্চিটি ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বিহাৰত অৱস্থিত মনত ৰাখিব নালন্দা ইউনিভাৰ্চিটি গুপ্তা বংশৰ ৰজা কুমাৰগুপ্তা ওৱানৰ দিনত প্ৰতিষ্ঠা কৰা হৈছিলে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লৰ্ড উইলিয়াম বেণ্টিং নেক্সট কুৱেশ্যন নেম দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট ফিল্ম অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথমখন চলচ্চিত্ৰ কি আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰাজা হৰিশ্চন্দ্ৰ হয় ইয়াক নিৰ্মাণ কৰিছিলে দাদা চাহেব ফাল্কেৰ দ্বাৰা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথমজন ভাইচৰয় কোন আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লৰ্ড কেনিং হয়